Hello my dear friends, আপোনালোকক এটি নতুন ভিডিওলৈ আন্তৰিক স্বাগতম জনাইছো। আজিৰ ভিডিওত আমি 30টা মাল্টিপল চয়েস কোৱেশ্চন আলোচনা কৰিব লৈছো। আজিৰ বিষয়সমূহ হৈছে জিকে, সায়েন্স আৰু ৰিজনিং। এই প্ৰশ্নসমূহ 2025 চনৰ 21 ডিসেম্বৰ তাৰিখে অনুষ্ঠিত হোৱা কলকাতা পুলিচ এক্সামৰ যিটো প্ৰশ্নকাকত আছিল, এই প্ৰশ্নকাকতৰ পৰা 30টা প্ৰশ্ন বাছি লোৱা হৈছে। এই প্ৰশ্নসমূহ অসম চৰকাৰৰ দ্বাৰা আয়োজিত আসাম পুলিচ এক্সাম, ABUB বা SI পৰীক্ষা, DME, DHS, ADRE, TET, APDCL এনেধৰণৰ বিভিন্ন পৰীক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো একেধৰণৰ প্ৰশ্ন অসম চৰকাৰৰ দ্বাৰা আয়োজিত বিভিন্ন পৰীক্ষাতো দিয়া দেখা যায়। বিভিন্ন ৰাজ্যত অনুষ্ঠিত হোৱা এনেধৰণৰ কম্পিটিটিভ এক্সামৰ প্ৰশ্নসমূহৰ পৰা আপুনি কিদৰে এই প্ৰশ্নসমূহ সমাধান কৰিব লাগে আপুনি সেইখিনিৰ এটা সম্যক ধাৰণা ল'ব পাৰে আৰু অসম চৰকাৰৰ পৰীক্ষাসমূহ আপুনি এতিয়া অনায়াসে উত্তীৰ্ণ হ'ব পাৰিব। মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজো। আহকচোন বাৰু আজিৰ এই প্ৰশ্নকাকতৰ 30টা প্ৰশ্ন উত্তৰ কি আৰু তাক কেনেদৰে মনত ৰাখিব পাৰো তাৰ কিটিপ আমি কিছু এই ভিডিঅ'ত জানি লম। আজিৰ প্ৰথম প্ৰশ্ন এনেকৈ দিয়া আছে, which of the following award is given for excellent performance in the field of sports? ক্ৰীড়া জগতত অসামান্য অৱদান আগবঢ়োৱাৰ বাবে কি পুৰস্কাৰ প্ৰদান কৰা হয়? বিকল্প দিছে পদ্মশ্ৰী, ভাৰত ৰত্ন, দ্ৰোণাচাৰ্য বঁটা আৰু অৰ্জুন বঁটা। আমি নিশ্চয় সকলোৱে জানো যে পদ্মশ্ৰী আৰু ভাৰত ৰত্ন এই দুটা হৈছে সিভিলিয়ান এৱাৰ্ড, অসামৰিক বঁটা। ভাৰত ৰত্নটো হৈছে ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা। ভাৰতৰ যি 4টা অসামৰিক বঁটা আছে তাৰ এটা হৈছে পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ আৰু ভাৰত ৰত্ন। কাৰণ আমাৰ প্ৰশ্ন সোধা হৈছে ক্ৰীড়াৰ লগত জড়িত প্ৰশ্ন, আৰু দ্ৰোণাচাৰ্য যিটো বঁটা আছে এয়া হৈছে ক্ৰীড়াৰ লগত জড়িত যিসকল প্ৰশিক্ষক থাকে তেওঁলোকৰ বাবে দ্ৰোণাচাৰ্য বঁটা দিয়া হয়। অৰ্জুন বঁটা দিয়া হয় যেতিয়া কোনো এজন ক্ৰীড়াবিদে কোনো এটা বিশেষ ক্ৰীড়াত তেওঁ সৰ্বোত্তম প্ৰদৰ্শন কৰে তেওঁলোকক অৰ্জুন বঁটা প্ৰদান কৰা হয়। গতিকে আমাৰ এই প্ৰশ্নৰ উত্তৰ হ'ব অৰ্জুন বঁটা বা অৰ্জুন এৱাৰ্ড। আৰু এই অৰ্জুন বঁটা 1961 চনৰ 1961 পৰা প্ৰদান কৰা হৈছে। আৰু ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বোচ্চ বঁটা হৈছে মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা, আৰু এই বঁটা 1991-92 চনৰ পৰা প্ৰদান কৰা হৈছে। পুনতে এই বঁটাৰ নাম আছিল ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা। অসমৰ পৰা অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তিৰ নাম হৈছে ভোগেশ্বৰ বৰুৱা। পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো। Among the following, which is the oldest high court in India? নিম্নলিখিতসমূহৰ ভিতৰত কোনটো ভাৰতৰ আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয়? দিল্লী হাইকোৰ্ট, এলাহাবাদ হাইকোৰ্ট, গুজৰাট হাইকোৰ্ট, বম্বে হাইকোৰ্ট। এই 4টা বিকল্পৰ ভিতৰত বম্বে উচ্চ ন্যায়ালয় যিটো আছে এয়া হৈছে আটাইতকৈ পুৰণি। 1862 চনত এই বম্বে হাইকোৰ্ট প্ৰতিষ্ঠা কৰা হৈছিল। 1862 চনত ইংৰাজৰ শাসনৰ কালত 3টা উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল। এটা হৈছে কলকাতা হাইকোৰ্ট, বম্বে হাইকোৰ্ট আৰু মাদ্ৰাজ হাইকোৰ্ট। তাৰ পিছতেই 1864 চনত এলাহাবাদ হাইকোৰ্ট স্থাপন কৰা হৈছিল। বৰ্তমান সময়ত ভাৰতত 25টা উচ্চ ন্যায়ালয় আছে। গুৱাহাটী হাইকোৰ্ট 1948 চনত 1948 স্থাপন কৰা হৈছিল। ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়টোৰ নাম হৈছে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া, আৰু এই সুপ্ৰিম কোৰ্ট বা উচ্চতম ন্যায়ালয় 1950 চনত স্থাপন কৰা হৈছিল আৰু ই নতুন দিল্লীত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, Who was the first education minister of independent India? স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী গৰাকীৰ নাম কি? বিকল্প দিছে মৌলানা আবুল কালাম আজাদ, চি ৰাজাগোপালাচাৰী, গোপাল কৃষ্ণ গোখলে, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ইয়াৰে মৌলানা আবুল কালাম আজাদ অপশ্যন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ। তেখেত স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী আছিল। এই সম্পৰ্কে অন্য এটা প্ৰশ্ন এনেকৈ আমাক দিয়া দেখা যায়, ইণ্ডিয়া উইন্স ফ্ৰীডম এই গ্ৰন্থখনৰ লেখক কোন? উত্তৰ মৌলানা আবুল কালাম আজাদ। পৰৱৰ্তী প্ৰশ্ন,
Which of the following Indian state doesn't share international border? ভাৰতৰ নিম্নলিখিত কোনখন ৰাজ্যৰ সৈতে কোনো আন্তঃৰাষ্ট্ৰীয় সীমা নাই? বিকল্প হৈছে বিহাৰ, উত্তৰাখণ্ড, মেঘালয়, ছত্তীশগড়। শুদ্ধ উত্তৰ হৈছে ছত্তীশগড়। ছত্তীশগড় ৰাজ্যৰ সৈতে কোনো আন্তঃৰাষ্ট্ৰীয় সীমা স্পৰ্শ হৈ থকা নাই। ভাৰতৰ নিম্নলিখিত ৰাজ্যসমূহৰ সৈতে কোনো আন্তঃৰাষ্ট্ৰীয় সীমা নাই। সেইকেইখন ৰাজ্য হৈছে হাৰিয়ানা, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড আৰু তেলেংগানা। আমি নিশ্চয় সকলো জানো যে ভাৰতৰ সীমা ভূভাগ 7খন দেশৰ সৈতে চুই আছে। সেইকেইখন হৈছে পাকিস্তান, চাইনা, নেপাল, ভূটান, বাংলাদেশ, ম্যানমাৰ আৰু আফগানিস্তান। 7খন দেশ কি আছে? মাটিৰ সৈতে চুই আছে, স্পৰ্শ কৰি আছে। 2খন সামুদ্ৰিকভাৱে স্পৰ্শ হৈ আছে। এখন হৈছে শ্ৰীলংকা, এখন হৈছে মালদ্বীপ। পৰৱৰ্তী প্ৰশ্ন, হু ইনভেন্টেড ডাইনামাইট? ডাইনামাইট কোনে উদ্ভাৱন কৰিছিল? বিকল্প হৈছে ছাৰ আইজাক নিউটন, আলফ্ৰেড নোবেল, মেডাম কুৰী, থমাছ আলভা এডিসন। ইয়াৰে শুদ্ধ উত্তৰ হৈছে আলফ্ৰেড নোবেল নামৰ ছুইডিছ বিজ্ঞানীগৰাকীয়ে ডাইনামাইট উদ্ভাৱন কৰিছিল 1867 চনত। আৰু এইগৰাকী বিজ্ঞানীৰ প্ৰতি সন্মান জনাই 1901 চনৰ পৰা নোবেল বঁটা প্ৰদান কৰি অহা হৈছে। পৰৱৰ্তী প্ৰশ্ন, which day is celebrated as National Voters Day? কোন তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়? বিকল্প হৈছে জানুৱাৰী 25, ফেব্ৰুৱাৰী 28, ডিচেম্বৰ 22, জুলাই 11। ইয়াৰ শুদ্ধ উত্তৰ হৈছে জানুৱাৰী 25। প্ৰতি বছৰে 25 জানুৱাৰী দিনটো নেশ্যনেল ভোটাৰ্ছ ডে পালন কৰা হয়। ভোটাৰসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে এই দিনটি পালন কৰা হয়। ফেব্ৰুৱাৰী 28 তাৰিখে নেশ্যনেল ছায়েন্স ডে, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। ডিচেম্বৰ 22 তাৰিখে নেশ্যনেল মেথমেটিক্স ডে, ৰাষ্ট্ৰীয় গণিত দিৱস। আৰু 11 জুলাইৰ দিনটো ৱৰ্ল্ড পপুলেশ্যন ডে, বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰা হয়। Name the International Booker Prize winner who wrote the book Tomb of Sand. আন্তঃৰাষ্ট্ৰীয় বুকাৰ প্ৰাইজ বিজয়ী কোনজন লেখকে টম্ব অফ চেণ্ড নামৰ গ্ৰন্থখন ৰচনা কৰিছে? বিকল্প দি আছে গীতা গোপীনাথ, বৰ্ষা দেশপাণ্ডে, দিব্যা দেশমুখ আৰু গীতাঞ্জলি শ্ৰী। ইয়াৰ শুদ্ধ উত্তৰ গীতাঞ্জলি শ্ৰী। কিতাপখনৰ নাম হৈছে টম্ব অফ চেণ্ড। টম্ব অফ চেণ্ড আচলতে এই গ্ৰন্থখন মূলতঃ হিন্দী ভাষাত আছিল আৰু তেতিয়া কিতাপখনৰ নাম আছিল ৰেড সমাধি। এই গ্ৰন্থখনি ডেইজি ৰকৱেল নামৰ লেখিকাই ইংৰাজীলৈ অনুবাদ কৰিছিল আৰু এই গ্ৰন্থখনে 2022 বৰ্ষত ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ লাভ কৰিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী প্ৰশ্ন, দ্য টাৰ্ম গোল্ডেন ৰিভলিউশ্যন ইজ ৰিলেটেড টু নিম্নলিখিত কোনটোৰ সৈতে সোণালী বিপ্লৱ সম্পৰ্কিত বা জড়িত হৈ আছে? অইল সিড, হৰ্টিকালচাৰ, চিৰিয়েলছ এণ্ড পালচেছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব হৰ্টিকালচাৰ বা উদ্যান পালন। এই শব্দটিৰ সৈতে গোল্ডেন ৰিভলিউশ্যন জড়িত হৈ আছে। আৰু যদি কোৱা হয় হু ইজ ন'ন এজ দ্য ফাদাৰ অফ গোল্ডেন ৰিভলিউশ্যন, উত্তৰ হ'ব নিৰপাখ টুটেজ। এই ব্যক্তিগৰাকীক ফাদাৰ অফ গোল্ডেন ৰিভলিউশ্যন বা সোণালী বিপ্লৱৰ জনক বুলি জনা যায়। A thing of beauty is a joy forever. Who said this? কোনগৰাকী ব্যক্তিয়ে A thing of beauty is a joy forever এই কথাষাৰ কৈছিল? বিকল্প দিছে জনাথন ছুইফ্ট, জন কিটছ, উইলিয়াম ৱৰ্ডছৱৰ্থ, চাৰ্লছ ডিকেন্স। শুদ্ধ উত্তৰ জন কিটছ। অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ। What is the SI unit of work? কাৰ্যৰ SI একক কি? বিকল্প দিছে নিউটন, জুল, কেলৰি, ৱাট। শুদ্ধ উত্তৰ হৈছে জুল। অপশ্যন বি শুদ্ধ উত্তৰ। জুল শব্দটো বুজাবৰ কাৰণে জে আখৰ ব্যৱহাৰ কৰা হয়। Who is known as the father of Indian nuclear program? কোনজন, এটা কোনজন হ'ব লাগিছিল, কোনজন ব্যক্তিক ভাৰতীয় পাৰমাণৱিক কাৰ্যসূচীৰ জনক বুলি জনা যায়? ডক্টৰ CB ৰমন, সতীশ ধাৱন, সুব্ৰমণিয়াম চন্দ্ৰশেখৰ, ডক্টৰ হোমী জাহাংগীৰ ভাবা। শুদ্ধ উত্তৰ ডক্টৰ হোমী জাহাংগীৰ ভাবা। এইগৰাকী ব্যক্তিক ভাৰতীয় পাৰমাণৱিক কাৰ্যসূচীৰ জনক বা পিতৃ বুলি জনা যায়। Which of the following organization is known as the market regulator in India? নিম্নলিখিত কোনটো সংস্থাক ভাৰতৰ বজাৰ নিয়ন্ত্ৰক সংস্থা বুলি জনা যায়?
বিকল্প হৈছে IBA, AMFI, NSDL, SEBI, SEBI। শুদ্ধ উত্তৰ হৈছে SEBI। এই SEBIৰ সম্পূৰ্ণ ৰূপ হৈছে Securities and Exchange Board of India। আৰু এই SEBI স্থাপন হৈছিল 12th of April 1988 আৰু ইয়াৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ মুম্বাই চহৰত। এই প্ৰশ্নটি আপোনাৰ বাবে শুদ্ধ উত্তৰটি কমেন্ট বক্সত জনাব। প্ৰশ্নটি দিয়া আছে নেম দ্য লাৰ্জেষ্ট কান্ট্ৰি ইন দ্য ৱৰ্ল্ড ইন টাৰ্মছ অফ এৰিয়া। মাটিকালি ফালৰ পৰা বিশ্বৰ বৃহত্তম দেশখনৰ নাম কি? বিকল্প হৈছে মালয়েছিয়া, ছিংগাপুৰ, ৰাছিয়া, শ্ৰীলংকা। শুদ্ধ উত্তৰটি কমেন্ট বক্সত জনাব। Question number 14, the meaning of which hill station is place of thunderbolt? কোনটো হিল ষ্টেচনৰ নামৰ অৰ্থ বজ্ৰপাতৰ ঠাই? দাৰ্জিলিং, শিলং, মানালী, গেংটক। শুদ্ধ উত্তৰ হ'ব দাৰ্জিলিং। অপশ্যন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ। এই দাৰ্জিলিং হৈছে পশ্চিমবংগ ৰাজ্যৰ এটি হিল ষ্টেচন। On the recommendation of which committee fundamental duties of Indian citizens were added to Indian Constitution? নিম্নলিখিত কোনটো কমিটিৰ পৰামৰ্শৰ ভিত্তিত ভাৰতীয় নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত সন্নিৱিষ্ট কৰা হৈছিল? বিকল্প দি আছে সন্তানম কমিটি, কেলকাৰ কমিটি, চৰণ সিং কমিটি, ৰাজ সালাইয়া কমিটি। শুদ্ধ উত্তৰ চৰণ সিং কমিটি। অপশ্যন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ। এই মৌলিক কৰ্তব্যসমূহ সংবিধানৰ 42তম সংশোধনীৰ জৰিয়তে 1976 চনত 1976 ভাৰতীয় সংবিধানত সংযোগ কৰা হৈছিল আৰু এই মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানৰ পাৰ্ট 4A আৰ্টিকেল নম্বৰ 51A সন্নিৱিষ্ট কৰা হৈছে। ভাৰতীয় নাগৰিকৰ বাবে বৰ্তমান 11টা মৌলিক কৰ্তব্যৰ বিষয়ে উল্লেখ আছে। What is inside airbag used for safety of the driver? গাড়ী চালকৰ সুৰক্ষাৰ বাবে ব্যৱহৃত এয়াৰবেগত কি থাকে? সোডিয়াম বাইকাৰ্বনেট, সোডিয়াম এজাইড, সোডিয়াম কাৰ্বনেট, সোডিয়াম নাইট্ৰেট। শুদ্ধ উত্তৰ সোডিয়াম এজাইড। অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। The driver side airbag is a container containing about 50 grams of sodium azide. If menu is to food, যদি আমি মেনুৰ লগত ফুডৰ যি সম্পৰ্ক আছে তেন্তে কেটালগৰ সৈতে কিহৰ সম্পৰ্ক হ'ব? প্ৰশ্নবোধক ঠাইত আমাৰ কি হ'ব হে আমাৰ প্ৰশ্ন। ৰেক, লাইব্ৰেৰী, বুকছ, নিউজ পেপাৰ। আমি নিশ্চয় জানো যে কেটালগ শব্দৰ সৈতে বুক শব্দৰ অপশ্যন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। Which gas is produced during lightning? বজ্ৰপাতৰ সময়ত নিম্নলিখিত কোনটো গেছ উৎপন্ন হয়? নাইট্ৰাছ অক্সাইড, নাইট্ৰিক অক্সাইড, নাইট্ৰজেন এণ্ড নাইট্ৰজেন ডাইঅক্সাইড। শুদ্ধ উত্তৰ হ'ব নাইট্ৰিক অক্সাইড। অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ আৰু ইয়াৰ প্ৰতীক হৈছে NO। প্ৰশ্নটি আগত চাব, বহুত দৰকাৰী প্ৰশ্ন হয়। বজ্ৰপাতৰ সময়ত নিম্নলিখিত কোনটো গেছ উৎপন্ন হয়? Which gas is produced during lightning? Who was the first president of Swarajist Party of British India? ব্ৰিটিছ ভাৰতৰ স্বৰাজবাদী দলৰ প্ৰথম সভাপতি কোন আছিল? C.R. দাস, ৰাজবিহাৰী বসু, M.N. ৰয়, B.R. আম্বেদকাৰ। শুদ্ধ উত্তৰ C.R. দাস। C.R. দাস ইয়াৰ সম্পূৰ্ণ ৰূপ হৈছে চিত্তৰঞ্জন দাস। আৰু এই স্বৰাজিষ্ট পাৰ্টি বা স্বৰাজ পাৰ্টি গঠন হৈছিল 1923 চনত। Question number 20, which word would be at the last place if arranged alphabetically? তলৰ শব্দবিলাক বৰ্ণৰ ক্ৰম অনুসাৰে সজালে কোনটো শব্দ আটাইতকৈ শেষত বহিব? বাটাৰ, বাটন, বাটলাৰ, বাচ্চাৰ। এই চাইডাৰ কোনটো একেবাৰে শেষত বহিব? ইয়াত মন কৰিব যে প্ৰত্যেকটো শব্দৰ প্ৰথম তিনিটা বৰ্ণ BUT, তাৰ পিছৰ 4 নম্বৰটো চাওক, ইয়াতে C আছে, ইয়াতে কি আছে L আছে, ইয়াতে T আছে, ইয়াতে T আছে। তাৰমানে এই দুটো ওলাই যাব কাৰণ এইটো 1 নম্বৰত হ'ব কাৰণ BUTC আছে আৰু ইয়াতে BUTL আছে, ইয়াতে 2 নম্বৰ হ'ব। এই দুটাৰ ভিতৰত চাওক চাৰিটা প্ৰথম চাৰিটা আখৰ একে আছে, তাৰ পিছতো কি আছে E আৰু ইয়াতে O, তাৰমানে এইটো 3 নম্বৰ হ'ব আৰু একেবাৰে শেষত এইটো অপশ্যন এইটো B দি আছে বাটন, এইটো হ'ব। এটা যে মই দেখাই দিছো বাৰু, বাচ্চা নম্বৰ 1, বাটলাৰ 2, বাটাৰ 3 এণ্ড বাটন 2 কি হ'ব 4। আমাক কেতিয়াবা ইয়াত কি দিয়া আছে শেষত কোনটো লাষ্ট প্লেচত 2 হৈছে। কেতিয়াবা আপোনাক দিব পাৰে যে এই চাৰিটা শব্দৰ প্ৰথমটো কোনটো বহিব,
তেতিয়া আপনি চাই ল'ব alphabetically কেনেকৈ arrange কৰা হয় Question number 21 Majuli is the river island located in which Indian state Majuli নদীদ্বীপ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত মণিপুৰ মিজোৰাম অৰুণাচল প্ৰদেশ অসম আমি নিশ্চয় সকলো জানো এয়া মাজুলী নদীদ্বীপ অসমতহে উপলব্ধ হয় এই বিশ্বৰ বৃহত্তম নদীদ্বীপ হয় আৰু বিশ্বৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম হৈছে উমানন্দ আৰু এই মাজুলীয়ে 2016 চনৰ 27 জুন তাৰিখে অসমৰ এক নতুন জিলা হিচাপে স্বীকৃতি লাভ কৰিছে আৰু এয়া হৈছে ভাৰতৰ প্ৰথমটো আইল্যান্ড ডিস্ট্ৰিক্ট Question number 22 Which instrument is used to measure electric current বিদ্যুৎ প্ৰবাহ জুখিবলৈ নিম্নলিখিত কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় ভোল্ট মিটাৰ এনিমোমিটাৰ এমিটাৰ লেক্টোমিটাৰ শুদ্ধ উত্তৰ হৈছে এমিটাৰ অপচন সি আমাৰ কাৰণ শুদ্ধ উত্তৰ এমিটাৰ হয় ইলেক্ট্ৰিক কারেন্ট জোখা হয় এয়া এমিটার এটি ছবি Question number 23 International Rice Research Institute is located in which country International Rice Research Institute কোনখন দেশত অৱস্থিত চীন ভাৰতবৰ্ষ জাপান ফিলিপাইনছ শুদ্ধ উত্তৰ হৈছে এই প্ৰতিষ্ঠানটি ফিলিপাইনছত অৱস্থিত Question number 24 Which freedom fighter wrote this famous song मेरा रंग दे बसंती सोला কোনজন স্বাধীনতা সংগ্ৰামীয়ে কালজয়ী मेरा रंग दे बसंती सोला গীতটি ৰচনা কৰিছিল रामप्रसाद बिस्मिल सचिंद्र बक्सी चंद्रशेखर आजाद अशफाकुल्लाह खान শুদ্ধ উত্তৰ হ'ব रामप्रसाद बिस्मिल আৰু এই গীতটি ৰচনা কৰিছিল 1927 চনত Question number 25 Which would be at the question mark in the following series তলৰ প্ৰশ্নবোধক স্থানত কি বহিব ইয়াত চাওক 1 5 14 30 55 91 এই প্ৰশ্নবোধক ঠাইত কি হ'ব আমাৰ হেয়া প্ৰশ্নৰ বিকল্প হৈছে 130 150 160 140 ইয়াৰ শুদ্ধ উত্তৰ 140 হ'ব বাৰু অপচন ডি কিন্তু অপচন ডি এ কি শুদ্ধ উত্তৰ হ'ব আমি তাকে পৰৱৰ্তী স্লাইডত জানিম আপুনি যে ভালকৈ মন কৰে এই যেটো সিরিজ দি আছে ইয়াতে কি দি আছে 1 1 ৰ লগত কি প্লাস কৰা আছে এটা চাব 2 স্কয়াৰ মানে 4 1 plus 4 মানে 5 5 ৰ লগত কি আছে 3 স্কয়াৰ 5 plus 3 স্কয়াৰ মানে 9 হয় 9 plus 5 14 একেদৰে 14 plus 4 স্কয়াৰ 14 plus 4 স্কয়াৰ মানে 16 30 30 plus 5 স্কয়াৰ 5 স্কয়াৰ মানে 25 55 55 plus 36 91 গলিকে নেক্সট নাম্বার কি হবে 6 স্কয়ার ঠাইত কি হবে 7 স্কয়ার মানে 91 plus 7 স্কয়ার 7 স্কয়ার মানে 41 গলি এটা মান কি হবে 140 হবে অপশন আমার গান ডি শুদ্ধ উত্তর হবে নিশ্চয় এখানে ধরিব পারিছে Question number 26 Which of the following is a non-metal নিম্নলিখিত কোনটো অধাতু গেলিয়াম বরন অ্যালুমিনিয়াম ইন্ডিয়াম এর শুদ্ধ উত্তর হচ্ছে বরন আসলে কি নহয় ধাতু নহয় ই নন মেটাল হয় অধাতু হয় এর কারণটা আমি জানিলাম boron is classified as non-metal or more accurately a metalloid boron আসলে কি হয় non-metal হয় আর ইয়াক metalloid বুলি কয় ধাতুকল্প বুলি কয় অসমীয়া শব্দ কারণটো হৈছে it exhibits properties intermediate between the metals and non-metal এর কিছু চরিত্র মেটাল হয় কিছু non-metal হয় এইভাবেই বরণক অধাতুৰ হাৰিত ৰখা হয় Question number 27 Among the following four words, three words are related. Find the odd one. নিম্নলিখিত চাৰিটা শব্দৰ ভিতৰত তিনিটা কিবা প্ৰকাৰে সম্পৰ্ক আছে অমিল শব্দটো বাছি লোৱা আয়তন উচ্চতা প্ৰস্থ আৰু দৈৰ্ঘ্য এর শুদ্ধ উত্তৰ হৈছে অপচন এ আয়তন ভলিউম ইয়াৰ কাৰণ এ যে আয়তন যেটো আছে ভলিউম ই 3 ডাইমেনশনাল হয় আৰু বাকি তিনটা মানে উচ্চতা প্ৰস্থ আৰু দৈৰ্ঘ্য এদিকে এইকেইটা কি হয় 2 ডাইমেনশনাল ভলিউমটো 3 ডাইমেনশনাল Yes, question number 28 এটো রিজনিং এর প্রশ্ন হয় if genuine is to authentic genuine এর যদি আমি authentic লিখিব পাৰো তেন্তে মিডিয়া শব্দ ঠাইতে আমি কি লিখিব পাৰিম genuine আৰু authentic কি হয় সিনোনিম হয় একে অর্থ বুঝোৱা শব্দ তেনেকে মিডিয়াৰ লগত কি মিলিব বিকল্প আমাক দিছে রিফ্লেকশন ইলুশন ইমেজ এন্ড হাইড আউট এর শুদ্ধ উত্তৰ হবে ইলুশন ইলুশন মানে হৈছে মরিচিকা Question number 29 vitreous humor is found in which part of human body মানৱ দেহৰ কোনটো অংগত vitreous humor পোৱা যায়
বিকল্প দিছে কিডনি, আই, থাইৰয়েড গ্ল্যান্ড এন্ড গল ব্লাডাৰ। শুদ্ধ উত্তৰ হৈছে আই। চকু, মানুহৰ চকু, ইয়াত কি হয় ভিট্ৰিয়াছ হিউমাৰ পোৱা যায়। Vitreous humor or body is the clear gel-like substance filling the back of our eyes. Vitreous humor বা vitreous body যা কোৱা হয় আসলে এক ধৰণৰ পৰিষ্কাৰ আৰু জেলৰ নিচিনা সাবস্টেন্স হয় আৰু এটো কি হয় এটা চকুৰ এটা অংগ হয়। এয়া সব এইখিনি হৈছে ছবি দেখাই পাইছে এইখিনি হৈছে vitreous humor. Question number 30. If zebra is coded as 265281, how is cobra coded? কোনো এক কোড অনুসৰি যদি জেব্ৰা 265281 একেদৰে লিখিব পাৰি একেটা কোডত কোবৰাক কেনেদৰে লিখিব লাগিব ইয়াত সব আমাক এই বিকল্প দি আছে। এটা মন কৰিব যে জেব্ৰা এইটো হয় আছে জেব্ৰাৰ যেটো কোড এই আখৰকেইটা প্ৰত্যেকটো আখৰৰ যেটো নরমাল প্লেস ভ্যালু হেতু বহাই দিয়া আছে। এ 1 নম্বৰ হয় Z26 তেন্তে চাব যে কোবৰাৰ লাস্ট লেটাৰ কি আছে এ আছে এ হলো 1 হ'ব লাগিব ইয়াত চাক ইয়াৰ লাস্ট লেটাৰ 1 নাই গতিকে আমাৰ কি হ'ব অপশন সি আমি আগতে বাদ দিলো বাকি তিনটা হে থাকিল। এটা চাও সি এর প্লেস ভ্যালু 3 or 15 D 2 R18 আৰু A1 তাম এইটো লগত মিলাব লাগিব 315 এটস 315 2 18 1 তার মানে অপশন আমাৰ কাৰণে ডি শুদ্ধ উত্তৰ হয়। গতিকে আমি যদি জেব্ৰাৰ ঠাইত যদি 2652181 লিখিব পাৰো কোবৰাৰ ঠাইত আমি কি লিখিম 3152181 এইখিনি লিখিলে আমাৰ এটো কোডটো হ'ব। এটা নিশ্চয় ধৰিব পাৰিছে যে আমি এই কোডটো মানে ৰিজনিং এই প্ৰশ্ন আমি কিদৰে সমাধান কৰিলো। মোৰ বন্ধুসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু মানে আপোনালোকে আজিৰ বিষয়বস্তু ইয়াৰ উপস্থাপন কেনে পালে কমেন্টত জনাব আৰু এই ভিডিঅ'টি যিখিনি বিষয়বস্তু লোৱা হৈছে এইখিনি মূল বিষয়টো মানে 2025 চনত অনুষ্ঠিত কলকাতা পুলিচ এক্সামৰ প্ৰশ্নটি ফেসবুকত পাইছো আৰু তাৰ দৰকাৰী প্ৰশ্নখিনি ইয়াতে সন্নিবিষ্ট কৰা হৈছে। আপোনালোকে যদি বাকি প্ৰশ্নসমূহ বিচাৰিছে কমেন্টত জনাব আমি নিশ্চয় সেইখিনি আপলোড কৰাৰ কাৰণে আমি চেষ্টা কৰিম বা তেনেকুৱা এটা ভিডিঅ' আমি প্ৰস্তুত কৰিম আপোনালোকৰ সহায় হোৱাকৈ। মোৰ বন্ধুসকল আপোনালোকে বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ।